Hello everyone, আজি মই বনাবলৈ লৈছোঁ চিকেন ফ্ৰাইড ৰাইচ। চিকেন ফ্ৰাইড ৰাইচ বনাবলৈ মই কেইপিছমান বনলেছ চিকেন লৈছোঁ। তাতে মই আধা চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ লৈছোঁ, আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ কৰিয়েণ্ডাৰ পাউডাৰ লৈছোঁ। লগতে এচামুচ জিঞ্জাৰ গাৰ্লিক পেষ্ট দিছোঁ আৰু অলপমান কৰ্ণফ্ল'ৰ দি মই ভালদৰে মিক্স কৰিছোঁ। ভালদৰে মিক্স কৰাৰ পিছত মই 15 মিনিটৰ কাৰণে ৰাখি দিছোঁ। 15 মিনিটৰ পিছত মই এখন কেৰাহীত ৰিফাইণ্ড অইল দি তাতে এপিচ-এপিচকৈ চিকেনখিনি ফ্ৰাই হ'বলৈ দি দিছোঁ। চিকেনখিনি ফ্ৰাই হৈ গৈছে। তাৰপিছত মই এখন টাৱাত 2টা কণী দিছোঁ আৰু তাতে অকণমান নিমখ ছটিয়াই ভাজি লৈছোঁ। এয়া মই চিকেন ফ্ৰাইড ৰাইচ বনাবলৈ বিন, কবি, গাজৰ আৰু কেপচিকাম কেইটামান কাটি লৈছোঁ। ফ্ৰাইড ৰাইচৰ বাবে মই ৰিপুৰাজ বাসমতি ৰাইচটো ব্যৱহাৰ কৰিছোঁ। চাউল মই 1.5 কাপ লৈছোঁ আৰু আধা ঘণ্টাৰ বাবে তিয়াই থৈছিলোঁ। আৰু আধা ঘণ্টাৰ পিছত মই চাউলখিনি বইল কৰি লৈছোঁ। এখন কেৰাহীত মই ৰিফাইণ্ড অইল অকণমান দি দিছোঁ। পিঁয়াজ অলপ দি দিছোঁ আৰু নহৰু 2 পিচ কাটি দি দিছোঁ। এতিয়া মই কাটি থোৱা চব্জিখিনি ইয়াতে দি দিছোঁ। এতিয়া ইয়াতে হালধি এচিকুট দি দিছোঁ। ইয়াতে ভাজি থোৱা কণীখিনি দিছোঁ। আৰু চিকেনখিনি অলপ সৰু সৰুকৈ কাটি ইয়াতে দি দিছোঁ। এতিয়া ইয়াতে বইল কৰি থোৱা ৰাইচখিনি দিছোঁ।
মিক্স কৰাৰ পিছত মই ইয়াতে এচামুচ সয়া চচ আৰু আধা চামুচ জালুকৰ গুড়ি দিছোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু অলপ ধনিয়া দি ভালদৰে মিক্স কৰিছোঁ। চিকেন ফ্ৰাইড ৰাইচখিনি ৰেডি হৈ গৈছে। মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে।